Hello, আমি লাষ্ট ক্লাছত 10th 5-year প্ল্যানিং লৈকে আলোচনা কৰিছিলো আৰু আজি আমি 11th 5-year প্ল্যান আৰু 12th 5-year প্ল্যানৰ বিষয়ে ডিসকাস কৰিবলৈ লৈছো আমি প্ৰথমতে 11th 5-year প্ল্যানৰ বিষয়ে ডিসকাস কৰিম 11th 5-year প্ল্যান ষ্টাৰ্ট হৈছিল 2007ত আৰু শেষ হৈছিল 2012 5-year প্ল্যান 2007ত ষ্টাৰ্ট হৈছিল আৰু শেষ হৈছিল 2012ত ঠিক আছে এতিয়া আমি ইয়াৰ বৈশিষ্ট্যবিলাক পঢ়িম ইয়াৰ অবজেক্টিভছ বিলাক কি আছিল এইবিলাক পঢ়িম আমি গম পাওঁ যে 2007ত আমাৰ ইণ্ডিয়াত কংগ্ৰেছ চৰকাৰ আছিল আৰু এই সময়ত 12 5-year প্ল্যানিংৰ সময়ত প্ৰাইম মিনিষ্টাৰ আছিল ডক্টৰ মনমোহন সিং ইয়াৰ প্ৰথমতে আমি 11th 5-year প্ল্যানিংৰ অবজেক্টিভছ বিলাক পঢ়িম ইয়াৰ অবজেক্টিভছ কি কি হ'ব পাৰে ফাৰ্স্ট অবজেক্টিভটো হৈছে it aim to increase the enrollment in higher education of 18 to 23 years of age group by 2011-12 increase the enrollment in higher education 2011 আৰু 12 চনৰ ভিতৰত 18 আৰু 23 বছৰৰ বয়সৰ সকলো শিক্ষাৰ্থীয়ে যাতে উচ্চ শিক্ষাত নামভৰ্তিৰ সুবিধা লাভ কৰে সেই উদ্দেশ্য 11th 5-year প্ল্যানিংয়ে লৈছিল সেই উদ্দেশ্য আগত ৰাখি 11th 5-year প্ল্যানিংয়ে বিভিন্ন ধৰণৰ পৰিকল্পনা হাতত লৈ আসনি হাতত লৈছিল গতিকে প্ৰথম উদ্দেশ্যটোৱে হৈছে to increase the enrollment in higher education of 18 to 23 years of age group by 2011-12 2011 আৰু 12 চনৰ ভিতৰত ভাৰতবৰ্ষৰ 18 পৰা 23 বছৰ বয়সৰ সকলো শিক্ষাৰ্থীকে উচ্চ শিক্ষাত নামভৰ্তিকৰণৰ সুবিধা ঠিক আছে Second objective to athlete focused on distant education, convergence of formal, non-formal, distant and IT education institutions. মানে 11th 5-year planning এ scope of education to বৃদ্ধি কৰিবৰ কাৰণে শিক্ষাৰ পৰিসৰ বৃদ্ধি কৰিবৰ কাৰণে বিভিন্ন আঁচনি লৈছিল আৰু তাৰ কাৰণে শিক্ষাৰ পৰিসৰটো যাতে সকলো ভাৰতবৰ্ষৰ সকলো শ্ৰেণীৰ মানুহে যাতে শিক্ষাৰ পৰিসৰটো লাভ কৰিব পাৰে শিক্ষাৰ সুবিধা লাভ কৰিবৰ কাৰণে পাৰে তাৰ বাবে It focused on distance education. দূৰ শিক্ষা ব্যৱস্থা আনুষ্ঠানিক অনানুষ্ঠানিক শিক্ষা ব্যৱস্থা IT education IT শিক্ষা ব্যৱস্থা এই সকলোৰ ওপৰতে সকলোৰে পৰিসৰ বৃদ্ধিৰ কাৰণে বিশেষ গুৰুত্ব আৰোপ কৰিব বিচাৰিছিল ঠিক আছে থাৰ্ডটো হৈছে rapid and inclusive growth দ্ৰুত আৰু ইনক্লুসিভ গ্ৰোথক অসমীয়াত অন্তৰ্ভুক্তিকৰণ উন্নয়ন বুলি কয় ইনক্লুসিভ গ্ৰোথৰ মিনিংটো হৈছে অন্তৰ্ভুক্তিকৰণ উন্নয়ন আৰু অন্তৰ্ভুক্তিকৰণ উন্নয়ন means covers the all it is a process of development which covers all the sectors of an economy all the sections of the society অৰ্থনীতি এখনৰ সকলো খণ্ডকে সকলো ধৰণৰ সকলো শ্ৰেণীৰ জনসাধাৰণকে সামৰি যেটো উন্নয়নৰ যেটো প্ৰক্ৰিয়া তাকে আমি অন্তৰ্ভুক্তিকৰণ উন্নয়নৰ প্ৰক্ৰিয়া বুলি ক'ব পাৰো এটোৰ বিষয়ে আমি পিছত ভালদৰে ডিসকাস কৰিম আৰু 11th 5-year প্ল্যানিংৰ এটা মুখ্য উদ্দেশ্য আছিল rapid and inclusive growth যাতে ভাৰতবৰ্ষৰ সকলো জনসাধাৰণে সকলো খণ্ডৰে সম উন্নয়ন সাধন হয় অন্তৰ্ভুক্তিকৰণ উন্নয়ন সাধন হয় ঠিক আছে Fourth is emphasis on social sector and delivery of service therein. সামাজিক খণ্ডৰ উন্নয়নৰ কাৰণে সামাজিক খণ্ডৰ উন্নয়নৰ সাধন কৰাটো আছিল 11th 5-year প্ল্যানিংৰ অন্য এটা মূল উদ্দেশ্য Fifth is empowerment through education and skill development. শিক্ষা আৰু কৌশল বিকাশ যোজনাৰ জৰিয়তে শিক্ষা আৰু কৌশল বিকাশৰ জৰিয়তে কৌশল বৃদ্ধিৰ জৰিয়তে সবলীকৰণ সৃষ্টি ঠিক আছে থাৰ্ড তাৰ পাছত আহিলে ৰিডাকশন অফ জেন্ডাৰ ইনইকুৱেলিটি মানে কি জানাই তোমালোকে লিংগ বৈষম্যতা লিংগ পাৰ্থক্য যি শিক্ষাৰ ক্ষেত্ৰতে হোক মজুৰি ক্ষেত্ৰতে হোক যি লিংগ পাৰ্থক্য আছে সেই লিংগ পাৰ্থক্য হ্ৰাস কৰিবৰ কাৰণে লিংগ পাৰ্থক্য হ্ৰাস কৰাটো আছিল 11th 5-year প্ল্যানিংৰ এটা অন্য এটা উদ্দেশ্য এনভাইৰনমেন্টাল সাস্টেইনেবিলিটি পৰিৱেশীয় বহনক্ষমতা উন্নয়ন তোমালোকে জানা যে এতিয়া তোমালোকে এনভাইৰনমেন্টাল ইকনমিক্সত পঢ়িবলৈ পাইছা যে ডেভেলপমেন্টৰ প্ৰথম ষ্টেজত ফাৰ্স্ট ষ্টেজ অফ ইনিশিয়েল ষ্টেজেছ অফ ডেভেলপমেন্ট প্ৰাৰম্ভিক উন্নয়নৰ প্ৰাৰম্ভিক পৰ্যায়ত আমি সম্পদসমূহ ব্যৱহাৰ কৰো নেচাৰেল ৰিসোৰ্সেছ বিলাক ব্যৱহাৰ কৰো
সম্পদসমূহ ব্যৱহাৰ কৰাৰ বাবে আমি পৰিৱেশৰ ওপৰত বিশেষ গুৰুত্ব নিদিওঁ আমি গছ-গছনি কাটি ইণ্ডাষ্ট্ৰি বনাও গাড়ী মটৰৰ পৰা ওলোৱা ধোঁৱা ইণ্ডাষ্ট্ৰিৰ পৰা ওলোৱা ধোঁৱা উন্নয়নৰ প্ৰাৰম্ভিক পৰ্যায়ত কিন্তু উন্নয়নৰ নিৰ্দিষ্ট স্তৰ অতিক্ৰম কৰাৰ পাছত এটা চাৰ্টেন ষ্টেজেছ আফটাৰ এ চাৰ্টেন ষ্টেজেছ অফ ডেভেলপমেণ্ট উন্নয়নৰ এটা নিৰ্দিষ্ট স্তৰ অতিক্ৰম কৰাৰ পাছত মানুহে কেৱল অৰ্থনৈতিক উন্নয়নৰ লগতে পৰিৱেশীয় দিশটোৰ ওপৰতো গুৰুত্ব আৰোপ কৰিবলৈ ধৰে জীৱন ধাৰণৰ মানদণ্ড উন্নয়নৰ কাৰণে আমাক পৰিৱেশীয় যিটো সুৰক্ষা হেতু বহুত বেছি দৰকাৰী হয় গতিকে 11 ইয়াৰ প্লেনিং এটা উদ্দেশ্য আগত ৰাখিছিল যে ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নয়ন সাধন কৰাৰ লগতে যাতে পৰিৱেশীয় বহনক্ষম উন্নয়ন সাধন হয় আমি যাতে পৰিৱেশক ধ্বংস নকৰাকৈ ইকো ফ্ৰেণ্ডলি টেকনলজি ব্যৱহাৰ কৰি পৰিৱেশক আমি ধ্বংস নকৰাকৈ যাতে আমি উন্নয়নৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিব পাৰো সেই উদ্দেশ্য আছিল 11 ইয়াৰ প্লেনিঙৰ ঠিক আছে তাৰ পাছতো আহিলে টু ইনক্ৰিজ এগ্ৰিকালচাৰেল গ্ৰোথ ৰেট ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ ৰেট এগ্ৰিকালচাৰেল গ্ৰোথ ৰেটটো 4% কৰিব বিচাৰিছিলে ইণ্ডাষ্ট্ৰি গ্ৰোথ ৰেটটো 10% আৰু সাৰ্ভিস সেক্টৰৰ গ্ৰোথ ৰেটটো 9% ধাৰ্য কৰিছিল 11 ইয়াৰ প্লেনিঙত ঠিক আছে তাৰ পাছত জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে তাৰ পিছৰ উদ্দেশ্যটো লৈছে ৰিডিউস টোটাল ফাৰ্টিলিটি ৰেট টু 2.1% ফাৰ্টিলিটি ৰেট কম হ্ৰাস কৰাৰ উদ্দেশ্য হাতত লৈছে এটো জন্ম নিয়ন্ত্ৰণৰ জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে ঠিক আছে তাৰপিছত আহিলে প্ৰভাইড ক্লিন ড্ৰিংকিং ৱাটাৰ ফৰ অল বাই 2009 চনৰ ভিতৰত সকলো জনসাধাৰণে যাতে বিশুদ্ধ খোৱা পানীৰ সুবিধা লাভ কৰে সেই উদ্দেশ্যে কিছুমান আঁচনি হাতত লৈছিল ঠিক আছে যেটো পঢ়িলো আমি ইনক্ৰিজ এগ্ৰিকালচাৰ গ্ৰোথ ৰেট বাই 4% কৃষিখণ্ডৰ উন্নয়নৰ হাৰ 4% বৃদ্ধি 4% বৃদ্ধি কৰা ঠিক আছে আৰু ইয়াৰ টাৰ্গেটেড গ্ৰোথ ৰেটটো আছিলে 9% আৰু এচিভড গ্ৰোথ ৰেটটো হৈছে 8% ঠিক আছে এখন আছে 11 ইয়াৰ প্লেন অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ একাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা তাৰ পাছত আমি পঢ়িম 12 প্লেন আৰম্ভ হৈছিল 2012ত আৰু খতম হৈছিল 2017ত ওকে 12 প্লেনখন ভাৰতবৰ্ষৰ আমি শেষৰখন পঞ্চবাৰ্ষিক পৰিকল্পনা লাষ্ট 5 ইয়াৰ প্লেনিং বুলি ক'ব পাৰো 12 ইয়াৰ প্লেনিঙৰ টাৰ্গেট এচিভ গ্ৰোথ ৰেট আছিল 9% সো এচিভ গ্ৰোথ ৰেট আছিল 9% হল এটো প্ৰথম গভৰ্নমেন্ট অফ ইন্ডিয়া has been decided to achieve 9% growth rate but the National Development Council NDCA 2012 ত approved growth rate to কিমান পালে 12 year planning or 8% growth rate actual growth rate to ঠিক আছে এতিয়া আমি পঢ়িম 12 year planning ত কি objectives লৈছিলে 12 year planning or objectives আসলে এবিলাক 12 year planning or objectives first objective to is to create 50 million new work opportunities in non-farm sector to create 50 million new work opportunities in the non-farm sector. Non-farm sector to অসমীয়াত কয় অনা কৃষি খণ্ডত 50 মিলিয়ন নতুন কৰ্মনিযুক্তিৰ সৃষ্টি আছিল দ্বাদশ পৰিকল্পনাৰ মূল উদ্দেশ্য ঠিক আছে second to is to remove gender and social gap in school enrollment নামভৰ্তিকৰণৰ ক্ষেত্ৰত শিক্ষাত নামভৰ্তিকৰণৰ ক্ষেত্ৰত থকা যিটো লিংগ পাৰ্থক্য আৰু সামাজিক বৈষম্য বা সামাজিক পাৰ্থক্য আছে সেই সামাজিক পাৰ্থক্যটো যাতে নাইকিয়া কৰিব পাৰি ৰিমুভ কৰিব পাৰি সেই উদ্দেশ্য ৰাখি কিছুমান আঁচনি হাতত লৈছিল তাৰ পিছৰটো আছে to enhance access to higher education সকলোৱে যাতে উচ্চ শিক্ষাৰ সুবিধা লাভ কৰে সকলোৰে বাবে উচ্চ শিক্ষা হে ব্যৱস্থা হাতত সেই উদ্দেশ্য আছিল 12 year প্লেনিঙৰ তাৰ পাছত আহিলে to reduce malnutrition among children aged 0 to 3 years 0 পৰা 3 বছৰ বয়সৰ শিশুসকলৰ যেটো পৰিপুষ্টিহীনতা হে পৰিপুষ্টিহীনতা দূৰ কৰা ঠিক আছে to provide electricity to all villages সকলো গাঁৱৰ বাবে বিদ্যুতিকৰণৰ ব্যৱস্থা কৰা আৰু সেই উদ্দেশ্য আগত ৰাখি এতিয়া আমাৰ চলি আছে প্ৰথমতে আছে ৰাজীৱ গান্ধী গ্ৰামীণ বৈদ্যুতিকৰণ যোজনা
আৰু বৰ্তমান হেকেখন আঁচনিৰ নামটো চেঞ্জ কৰা হৈছে দীনদয়াল উপাধ্যায় গ্ৰামীণ বিদ্যুতীকৰণ যোজনা আৰু তাৰ জৰিয়তে প্ৰত্যেকখন গাঁৱৰে প্ৰত্যেকখন ঘৰে যাতে বিজুলী সেৱাৰ সুবিধা লাভ কৰে ইলেক্ট্ৰিচিটি সুবিধা লাভ কৰে হেয়া সুনিশ্চিত কৰা হৈছে এই 12 পৰিকল্পনাৰে এটা আঁচনি দীনদয়াল উপাধ্যায় राजीव गांधी प्रथमते राजीव गांधी ग्रामीण विद्युतीकरण और तार पाছত दीनदयाल उपाध्याय ग्रामीण विद्युतीकरण योजना ठीक আছে তাৰপিছত to ensure that 50% of rural population have access to proper drinking water 50% গ্ৰাম্য জনসাধাৰণে যাতে বিশুদ্ধ খোৱা পানীৰ সুবিধা লাভ কৰে তাক সুনিশ্চিত কৰা ঠিক আছে তাৰ পাছত to increase green cover by 1 million hectare every year এটো হৈছে এনভায়ৰনমেন্টাল সাস্টেইনেবিলিটিৰ এটা উদ্দেশ্য পৰিবেশীয় উন্নয়ন সাধন কৰিবৰ কাৰণে পৰিবেশীয় বহনক্ষম উন্নয়ন সাধন কৰিবৰ কাৰণে প্ৰত্যেক বছৰে গ্ৰীণ কভাৰ হেউজিয়া অংশৰ পৰিমাণ 1 হেক্টৰকৈ বৃদ্ধি কৰিব বিচাৰিছে যাতে গছ-গছনি প্ৰত্যেক বছৰে 1 হেক্টৰ ভূমিত গছপুলি ৰোপণৰ উদ্দেশ্য হাতত লৈছে ঠিক আছে আৰু একেবাৰে লাষ্টৰটো হৈছে টু প্ৰভাইড access to banking services to 90% of household ভাৰতবৰ্ষৰ 90% পৰিয়ালে যাতে বেংকিং সুবিধা লাভ কৰে সেই তাৰ সুনিশ্চিত কৰা আৰু ইয়াৰে এটা আঁচনিৰে এই পৰিকল্পনাৰ এটা আঁচনি হৈছে তোমালোকৰ এইটো যেটো আমাৰ ফাইনান্সিয়েল ইনক্লুজন প্ৰগ্ৰাম বিত্তীয় অন্তৰ্ভুক্তিকৰণ প্ৰগ্ৰাম জন ধন যোজনা তেওঁলোকে শুনিছা নাম যা জিৰো বেলেন্স একাউণ্ট খুলিব পাৰি আমি পইচা নিদিয়াকৈ একাউণ্ট খুলিব পাৰো জিৰো বেলেন্স একাউণ্ট এটো বৰ্তমান গাঁৱে গাঁৱে বা টি গাৰ্ডেনৰ পৰা আদি কৰি সকলোকেই সামৰি লৈছে জন ধন যোজনা আৰু জন ধন যোজনা কাৰ পৰা আঁচনিখনি হৈছে পৰিকল্পনা 12 year প্লেনিংৰ এটা অংশ ঠিক আছে যাতে ভাৰতবৰ্ষৰ 90% পৰিয়ালে বেংকৰ সুবিধা লাভ কৰিব পাৰে ঠিক আছে আৰু আমি 12 year প্লেনিং খনকে লাষ্ট 5 year প্লেনিং বুলি ক'ব পাৰো মানে 2012ত কি হল 5 year প্লেনিং খন শেষ হল হয়নে তাৰ পাছৰ পৰা 5 year প্লেনিংৰ পাছৰ পৰা আৰু ভাৰতবৰ্ষত প্লেনিং আৰম্ভ হোৱা নাই 5 year প্লেনিংৰ পাছৰ পৰা ভাৰতবৰ্ষত আৰু পৰিকল্পনা আৰম্ভ হোৱা নাই লাষ্ট 5 year প্লেনিং খনে হৈছে লাষ্ট প্লেনিং হৈছে 12 প্লেনিং শেষৰখন পৰিকল্পনা তাৰ পাছতে পৰিকল্পনা এক ভাঙি দিয়া হল 12 প্লেনিংৰ পাছতে শেষ হোৱাৰ পাছতে এখন আছে লাষ্ট প্লেনিং আৰু কোনো ধৰণৰ পঞ্চবাৰ্ষিক পৰিকল্পনা ভাৰতবৰ্ষৰ অৰ্থনীতি আৰু কোনো ধৰণৰ পঞ্চবাৰ্ষিক পৰিকল্পনা নাই এখনেই শেষ পৰিকল্পনা আয়োগখন 1950 যেটো পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল প্লেনিং কমিশন গঠন কৰা হৈছিল হে প্লেনিং কমিশনটো ৰিপ্লেস কৰা হল 2015ত প্লেনিং কমিশন ৰিপ্লেস কৰি 2015ত নীতি আয়োগ গঠন কৰা হল নীতি আয়োগ 2015ত নীতি আয়োগ গঠন কৰা হল আৰু নীতি আয়োগৰ ফুল ফৰ্মটো হৈছে নীতি NITI ফুল ফৰ্মটো হৈছে নেশনেল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া নীতি আয়োগৰ নীতিৰ ফুল ফৰ্মটো হৈছে নেশনেল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া গঠন কৰিছে 2015ৰ 1st January of 2015 প্লেনিং কমিশনক ৰিপ্লেস কৰি নীতি আয়োগ গঠন কৰা হৈছিল আৰু নীতি আয়োগৰ হেডকোৱাৰ্টাৰ্ছ আছে দিল্লীত আৰু নীতি আয়োগৰ চেয়াৰপাৰসন হৈছে নীতি আয়োগৰ চেয়াৰপাৰসন হৈছে নৰেন্দ্ৰ মোদী ভাইস চেয়াৰপাৰসন হৈছে ৰাজীৱ কুমাৰ আৰু CEO হৈছে অমিতাভ কান্ত ঠিক আছে
আৰু ইয়াৰ লগতে এই তিনিজন মানুহৰ উপৰিও নীতি আয়োগত থকা আন আন মেম্বাৰ্ছ বিলাক হৈছে ষ্টেট চিফ মিনিষ্টাৰ্ছ plus chief ministers of Delhi, chief ministers of Delhi and Puducherry. Pondicherry বুলি কওঁ আমি Puducherry. State chief ministers মানে ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যৰে মুখ্যমন্ত্ৰীসকল আৰু দিল্লী আৰু পণ্ডিচেৰীৰ চিফ মিনিষ্টাৰ দিল্লী আৰু পণ্ডিচেৰীখন ইউনিয়ন টেৰিটৰী হয় তোমালোকে জানা এইখন ষ্টেট নহয় ইউনিয়ন টেৰিটৰী হয় দিল্লী আৰু ইউনিয়ন টেৰিটৰী পণ্ডিচেৰীৰ চিফ মিনিষ্টাৰ হৈছে নীতি আয়োগৰ মেম্বাৰ আৰু লগতে যিবিলাক ইউনিয়ন টেৰিটৰীজ আছে ইউনিয়ন টেৰিটৰীজ বিলাকৰ প্লাস গভৰ্ণৰ অফ all union territories Delhi আৰু